This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. মহাভাৰতৰ ইন্দ্ৰিক বাণৰ কথা মনত আছেনে? কৰ্ণৰ তপস্যাত সন্তুষ্ট হৈ অগ্নিদেৱে তেওঁক ইন্দ্ৰিজ বাণ দিছিল। এটা সময়ত ইন্দ্ৰিক পৃথিৱীৰ সকলো বাণতকৈ বহু আগবাঢ়ি আছিল। অংগৰাজ কৰ্ণৰ সেই বিশেষ বাণ এতিয়া ভাৰতৰ হাতত। বাণ নহয়, গোলাৰ ৰূপত। এটা 55 mm হাউট্ছৰ কামান, ভাৰতীয় সেনাৰ দীৰ্ঘ দূৰত্বৰ কামান। এই কামানৰ পৰা RAMJET গোলা নিক্ষেপ কৰা হ'ব। গতি, দূৰত্ব আৰু ধ্বংসাত্মক শক্তিৰ ক্ষেত্ৰত ই সাধাৰণ গোলাতকৈ 55% অধিক শক্তিশালী। অৰ্থাৎ ভাৰতীয় সেনাৰ কামানৰ শক্তি এটা গোলাতহে বহু পৰিমাণে বৃদ্ধি পাব বুলি আশা কৰা হৈছে। শত্ৰুৰ ওপৰত এতিয়া হেঁচা বাঢ়িব। এতিয়া ভাৰতীয় সেনাই 3 প্ৰকাৰৰ কামানৰ গোলা ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত ছুইডেনৰ বাৰফোছ বা ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰা গোলাৰ সৰ্বোচ্চ ৰেঞ্জ 40 কিলোমিটাৰ। পাহাৰীয়া অঞ্চলত ইয়াৰ ৰেঞ্জ 25 কিলোমিটাৰতকৈ নামি আহে, কেতিয়াবা তাতকৈও কম। ভাৰতৰ কেইবাটাও প্ৰতিৰক্ষা সংস্থাই নিৰ্মাণ কৰা RAMJET গোলাৰ ৰেঞ্জ 80 কিলোমিটাৰতকৈ অধিক। তথ্য অনুসৰি পাহাৰীয়া অঞ্চলত আনকি অতি ঠাণ্ডাতো ভাৰতীয় RAMJETৰ শক্তিৰ বিশেষ পৰিৱৰ্তন নহয়। বিশ্বৰ মাত্ৰ 4-5খন দেশতহে 80 কিলোমিটাৰ বা তাতকৈ অধিক দূৰত্বৰ গোলা আছে। কেইবা সপ্তাহমানৰ আগতে ছুইডেনৰ 130 কিলোমিটাৰ ৰেঞ্জৰ RAMJET গোলাৰ পৰীক্ষা কৰা হৈছিল। মেড ইন ইণ্ডিয়া RAMJETৰ মূল বিশেষত্ব হ'ল ইয়াৰ ধ্বংসাত্মক শক্তি। ভাৰতৰ দ্বাৰা নিৰ্মিত এটা গোলাই সৰু চুবুৰী উৰাই দিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।